স্বাগতম জনাইছোঁ। খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু আমি ভালে আছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বানাৰসত। এতিয়া কালি ভিডিঅ'টোত দেখা পালে আমি ট্ৰেইন জাৰ্ণি কৰি বানাৰসলৈ আহি পালোঁ। এতিয়া আমি সকলো ফ্ৰেছ হৈ বানাৰসত ফুৰিব যাব ওলাইছোঁ। কি চাবলৈ যাওঁ নাজানো, কি দেখা পাওঁ নাজানো, মাত্ৰ যাব ওলাইছোঁ। ভিডিঅ'টো সকলোৱে চাব। ভিডিঅ'টো কিবা ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোলৈ যদি নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু গাড়ীতে আমি কথা পাতি ঠিক কৰিলোঁ যে আমি গংগা নদীৰ পাৰৰ ঘাটলৈ যাওঁ বুলি। আমাৰ হোটেলৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ আঁতৰত আছে আশী ঘাট। এয়া আমি পাই গ'লোহি আশী ঘাট। এয়া ঘাটৰ পাৰতেই খোৱা বস্তুৰ একদম বাহাৰ চলি আছে, মানে ষ্ট্ৰীট ফুডৰ। এয়া চাওকচোন মোৰ পিছফালে গংগা নদী। ব'লক এতিয়া আপোনালোকক নদীখন দেখুৱাওঁ। আশী ঘাট পালোহি আমি গংগাৰ পাৰত। এইখন গংগা আৰু আমি গংগা পাৰত ৰৈ আছোঁ। আৰু এতিয়া আমি নাৱত উঠি গংগাৰ কাষত যিমানবোৰ ঘাট আছে সেই ঘাটখিনি আমাক দেখুৱাব। দেখক গংগা পাৰৰ ঘাটবোৰ, এইবোৰ নাৱত উঠি আমি যাম এতিয়া। নাৱত উঠাৰ আগতেই আপোনালোকক জনাওঁ যে গংগা নদীখন আজি দেখি মানে সঁচাই মনটো ইমান ভাল লাগি গৈছে। আৰু এতিয়া সময় হৈ আছে আপোনাৰ মহাকুম্ভৰ। এতিয়া মহাকুম্ভ মেলা চলিও আছে, গতিকে মানুহবোৰ মানে মহাকুম্ভ মেলালৈও গৈছে আৰু তাৰ পৰা আহি বানাৰসৰ ঘাটত সোমাই মানুহবোৰে বিশ্বনাথ মন্দিৰটো সকলোৱে দৰ্শন কৰি গৈছে। এয়া আমি এতিয়া সকলো নাৱত উঠিলোঁ। নাৱত উঠাৰ আগতে আমাক এয়া লাইফ জেকেট পিন্ধাই দিলে। আৰু এতিয়া আমি সকলো সাজু হ'লোঁ নাৱত উঠি গংগা নদীৰ পাৰৰ ঘাটবোৰ দৰ্শন কৰিবলৈ। বাকী মই যিমানখিনি জানো আপোনালোকক বুজাই যাবলৈ চেষ্টা কৰিম। বানাৰস নহ'লে বা বাৰাণসী, ইয়াৰে পুৰণি নামটো হ'ল কাশী। আৰু কাশী বুলি ক'লে আমাৰ মনলৈ প্ৰথমে আহে শিৱ। আৰু এই চহৰখনৰ মাহাত্ম্যটোৱে হ'ল শিৱ বাবাৰ লগত জড়িত। আৰু এই চহৰখন পৃথিৱীৰ সবাতোকৈ পুৰণি চহৰসমূহৰ ভিতৰত ধৰা যায়। ইয়াৰে প্ৰতিটো ঘাটৰ মাহাত্ম্য বেলেগ বেলেগ। ইয়াত সৰ্বমুঠ 88টা মানে 88টা ঘাট আছে। তাৰে 5টা ঘাটত পূজা কৰা হয় আৰু 2টা ঘাটত শ্মশান হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এয়াই হ'ল কাশীত থকা বিশ্ব প্ৰসিদ্ধ বিশ্বনাথ ধাম, যিটো মন্দিৰলৈ ভাৰতৰ বাহিৰৰ পৰাও মানুহ দৰ্শন কৰিবলৈ আহে। আৰু ইয়াতে থকা শিৱলিংগটো ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। ইয়াৰ পিছৰ ঘাটটোৱেই হ'ল মণিকৰ্ণিকা ঘাট। আৰু এইটো ঘাটেই হ'ল ভাৰতৰ সবাতোকৈ ডাঙৰ শ্মশান, য'ত প্ৰতিদিনে 200তকৈও অধিক মৃত লোকৰ দাহ সংস্কাৰ কৰা যায়। আৰু কোৱা হয় ইয়াত দাহ সংস্কাৰ কৰিলে মানৱ জীৱনৰ পৰা মুক্তি লাভ কৰে। সৌ দূৰণিত গংগা নদীৰ ওপৰত
দলংখন দেখা পাইছেনে বাৰু? এই দলংখনৰ নাম হ'ল মালবিয়া ব্ৰিজ আৰু এই ব্ৰিজখন 138 বছৰ পুৰণি আৰু এই দলংখন আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলঙৰ দৰে, মানে ওপৰেদি গাড়ী যায় আৰু তলেদি ট্ৰেইন যায়। আৰু এইটো হ'ল আমাৰ আজিৰ দৰ্শনৰ শেষৰটো ঘাট, যিটোৰ নাম হ'ল নমো ঘাট। নমো ঘাটটোত নমস্কাৰ দি কেনেকৈ ৰৈ আছে দেখিছেনে বাৰু? সঁচাই মানে মনত ভক্তি ভাৱ এটা আহিয়ে যায় দেখি। অত্যন্ত ধুনীয়া এই ঘাটটো আৰু এই ঘাটটোৰ পৰা এই ব্ৰিজখন ধুনীয়াকৈ দেখা পায় আৰু ট্ৰেইন ষ্টেচনৰ পৰা আমি এইখন ব্ৰিজ পাৰ হৈয়ে আমাৰ হোটেললৈ গৈছিলোঁ। নমো ঘাটৰ পৰা ঘূৰি আহোঁতেই নাওতেই আমাৰ সূৰ্য অস্ত যোৱাৰ সময় হ'ল। কি যে মনোৰম দৃশ্য, সঁচাই ভাষাৰে বুজাবই নোৱাৰি জানেনে এই দৃশ্য। দেউতাই ঘাটতে চাকি এগছি কিনি আনিছিলে আৰু সেয়া নাৱতে জ্বলাই গংগা মাক অৰ্পণ কৰিলে, সকলোৰে ভাল হওক বুলি। আকৌ ঘূৰি ঘূৰি আহি একেখিনি জেগা পালোহি আৰু এয়া মণিকৰ্ণিকা ঘাটটো, যিটো ঘাটত ভাৰতৰ ভিন ভিন ঠাইৰ পৰা অন্তিম ইচ্ছা অনুযায়ী মৃতদেহ আনি ইয়াত দাহ সংস্কাৰ কৰি থাকে। 24 ঘণ্টাই এইদৰে দাহ সংস্কাৰ চলি থাকে আৰু এইদৰেই নাৱত ঘূৰি আহোঁতে আহোঁতে আমাৰ একেবাৰে সূৰ্য অস্ত যোৱাৰ সময় হ'লহি আৰু আজি প্ৰথম মই এনেকৈ সূৰ্য অস্ত যোৱা দেখিছোঁ, তাকো গংগা নদীৰ পৰা। সদায় স্মৰণীয় হৈ ৰ'ব। আৰু এয়া দেখিছেনে কেনেকৈ লাইটেৰে গোটেই জিলিকি আছে পাৰটো? এই পাৰটোৱেই হ'ল আমি যিটো পাৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, আছিঘাট। আৰু এই লাইটবোৰ কিয় জ্বলাইছে জানেনে? এতিয়া গধূলিৰ সময়, এতিয়া আছিঘাটত গংগা আৰতিৰ সময় হৈছে। গংগা মাৰ আৰতি আৰম্ভ হ'ব দেই। सभी श्रद्धालु भक्तों का जय माता सेवा समिति हार्दिक स्वागत अभिनंदन करती है। कुछ ही क्षणों के बाद निश्चय प्रतिदिन होने वाली मागंगा की दिव्य महाआरती प्रारंभ होने जा रही है। सभी भक्तगण श्रोतागण दर्शनार्थी पर्यटक आगंतुक प्रेम पूर्वक अपने আৰতি কৰাৰ প্ৰথম প্ৰাৰ্থনাখিনি দেখি গা মন একদম শিয়ৰি গৈছে জানেনে? কাৰণ একেবাৰে নভবাকৈয়ে আমি আৰতিৰ ভাগ পালোঁগৈ। যি আৰতি চাবৰ কাৰণে মানুহে দেশৰ ভিন্ন প্ৰান্তৰ পৰা, দেশ বিদেশৰ পৰা মানুহ আহে, সেইখিনি কি ভাগ্যক্ৰমে যে আমি পালোঁ।
ঘাটৰ পৰা ওলাই আহিলোঁ কিবা এটা খাওঁ বুলি। বা ঘাটৰ পৰা ওলাই আহি কিমান যে খোৱা বস্তুৰ বাহাৰ, কিমান কি চাট আছে, চব বস্তুৱে অকণমান টেষ্ট কৰোঁ বুলি গোটেইখিনি সোমালোঁ। বিভিন্ন ধৰণৰ চাট, মটকা চাই আৰু এয়া বানাৰসী লস্সি, এইবোৰ খাই আমি লাহেকৈ হোটেললৈ উভতি আহিলোঁ। আৰু আকৌ লগ পাই আছোঁ অতি সোনকালে আমাৰ নেক্সট ভিডিঅ'ত, তেনেহ'লে চাই থাকিব।